থিয় হয় সন্মুখত। আকাশ যেতিয়া ক্ষেপেৰ অস্ত্ৰে ভৰা ঘুৰুম ঘুৰুম শব্দ হয়, আকাশ কোলা ধোঁৱাই ছানি ধৰে। ডেকা গাভৰু যেতিয়া বাট এৰিয়াৰ বাবে পৰিচালিত হয়, মাতৃভূমি যেতিয়া অগ্নিগৰ্ভা হয়, তেতিয়া কিছুমান লেখক আৰু কবিসকলৰ হাতত কলমেই হৈ পৰে এটা অস্ত্ৰ। আমাৰ এই অঞ্চলৰ কৃতি শিক্ষক জিলাৰ বঁটাপ্ৰাপ্ত বৰ্তমান লাহৰীপাম ছোৱালী বাদ্য ইংৰাজী বিদ্যালয়ৰ মোৰ দ্বাৰা চুৰহাবাৰী ছাৰ, এখেতে বৰ্তমান পৃথিৱীৰ যি অৱস্থা তাৰ লগত সামঞ্জস্য ৰাখি এটি কবিতা মোক লিখি দিছে, আৰু এই সুযোগতে এই স্বগতে মই আপোনালোকৰ সন্মুখত মই পাঠ কৰিব বিচাৰিছো। ইফ আই এম ৰং হিয়াৰ প্লিজ এক্সকিউজ মি। যদি মোৰ কিবা ভুল ত্ৰুটি হয় আপোনালোকে আগবঢ়াই দিব। যি সন্তান পেটত আছে, মাকৰ পেটত যি সন্তান আছে, এই সন্তানে মিনতি জনাইছে। কবিতাটিৰ নাম নজন্মা সন্তানৰ মিনতি। মা মোক জনম নিদিবা, মোক মানৱ কামনাৰে তৃপ্তিৰ ভাৱে আজিৰ মৰ্তত জনম ব্যথা। নাই তাত মানৱ শিশু প্ৰেম, কোনোবাটো কংসনাথ সন্ত্ৰাসবাদ শিউৰি উঠে গানুম। এই মৰ্তত নাচে শান্তিৰ ধ্বনি, দংশলীলা হত্যাযজ্ঞ আৰু অবিচাৰ। তাৰ সাক্ষ্য কি সীমা নাগাছেকি আৰু সোমালিয়া। এইবোৰ আচৰি মোক নোৱাৰা ডাঙৰ কৰিব, সেয়ে মা মোক জনম নিদিবা। বহুমতী হৈছে ৰণাংগন, একতাক লাগি হিংসাৰ বীজ সিঁচি পৃথিৱীক কৰিছে ঠাণ্ডা। ইয়াতো নাছিল সৃষ্টিকৰ্তাৰ। বহুমতী হৈছে ৰণাংগন, একতাক লাগি হিংসাৰ বীজ সিঁচি ইয়াতো পৃথিৱী, সেয়ে মা মোক জনম নিদিবা। সুন্দৰৰ আৰাধনা কৰিছে বিজ্ঞানে, সৃষ্টিক ধ্বংসিছে মানৱে স্বজ্ঞানে। মানুহে বায়ু পানী মাটি পৰহি আকাশ প্ৰেমৰ আশ্ৰয়ে, তথাপিতো দিয়া নাই মানৱে পূজাৰ অঞ্জলি। সেয়ে মা মোক জনম নিদিবা। অ আই শুনা মোৰ বাণী, নৱজগত মানৱক যদি আদৰাৰ মন আছে, জগতখনক সজোৱা সত্যম শিৱম সুন্দৰেৰে। মুক্ত কৰা বহুমতিক কৃষ্ণ শংকৰৰ বাণীৰে, ষষ্ঠ ৰিপু দূৰ কৰা বুদ্ধৰ ধ্বনিৰে। মহম্মদৰ শান্তিবাদ দিয়া বিলাই, মুকু বতা তেতিয়া তোমাৰ বুকুলৈ, তেনে ক্ষণত মোক জনম দিবা। ঐ তোমাৰ বুকুৰ উমলম, সুসন্তান হৈ গৌৰম। তেতিয়া তোমাকো বুজিম, দেহকো সেৰিম, নৱজগতখনক আৰু